যি অৰিহণা যোগালে তাতে তেখেতৰ এটা সুন্দৰ নাম আছে। তেখেত সদায় পাংচুৱেল আছিলে। কৰ্মৰত অৱস্থাতো তেখেতে খুব সুন্দৰ ৰাইজক ছাৰ্ভিচ দি আছিলে। তাৰপিছতে গৈ তেখেত জইণ্ট ডাইৰেক্টৰ হিচাপে চাকৰি কৰি অৱসৰপ্ৰাপ্ত লৈ বৰ্তমান আমাৰ সমষ্টিলৈ আহিছে। তেখেতৰ নিজা ঘৰ আছে ইয়াত বৈঠাবঙাত। আৰু তেখেতক যেতিয়া এই নিৰ্বাচনটোৰ বিষয়ে গুণাগতা কৰিছিলে, ৰাজ্যিকৰ তৰফৰ পৰাও তথা আমাৰ স্থানীয় যিখিনি বুদ্ধিজীৱীসকল বা জনা শুনা ব্যক্তি ৰাজনৈতিক হিচাপে যিসকলে আগভাগ লয়, তেখেতসকলে গৈ মেলি ঘৰতে ক'লে যে ৰাঙাপাৰা সমষ্টিটো আজি অসমৰ ভিতৰত একেবাৰে পিছ পৰি আছে। যিমানেই বিধায়ক আহিছে, প্ৰত্যেক বিধায়কেই আজি পাম পথাৰ হিচাপে ব্যৱহাৰ কৰিছে। ঘৰ বেলেগত ইয়াত খেতি বাতি কৰি লৈ উপাৰ্জনখিনি লৈ গুচি গৈছে। আজি আপোনালোকে দেখিছে, আজি প্ৰায় ৬৪ বছৰেই হ'ল ভাৰত স্বাধীন হোৱা। প্ৰথম অৱস্থাত তেজপুৰৰ পৰা সলানী এজনে ব্যক্তি বিশ্বদেৱ শৰ্মা ২০ বছৰ কাল প্ৰতিনিধিত্ব কৰিলে। তেখেতৰ উদ্যোগ মন্ত্ৰীও আছে। কিন্তু তেখেতে উদ্যোগৰ নামত আমাৰ ৰাঙাপাৰা সমষ্টিৰ এটাই ডাঙৰ কাম কৰিছিলে। সেইটো হ'ল তেখেতৰ এজন ল'ৰা আছিলে, এজনেই পুত্ৰ। তেওঁৰ নামত ৰাঙাপাৰাত এটা কমলা চকী বনালে। তাৰপিছতে নাহৰণি গ্ৰান্টৰ বহুত মাটি তেখেতৰ নামত বা তেখেতৰ পুত্ৰৰ নামত কৰি আমি তাৰ বাহিৰে আৰু কাম কৰা নেদেখিলোঁ। তাৰপিছতে আমাৰ আহিল গোটেই সমষ্টিৰ এজন ব্যক্তি, তেখেতেও ২০ বছৰ কাল ইয়াত কাম কৰি গ'ল। ১০ বছৰ কৃষিমন্ত্ৰী, ১০ বছৰ শিক্ষামন্ত্ৰী হিচাপে কৰি গ'ল। কিন্তু শিক্ষা আৰু কৃষিৰ ফালৰ পৰা ৰাঙাপাৰা সমষ্টিত কোনো উন্নয়নমূলক কাম আমি দেখিবলৈ নাপালোঁ। তাৰপিছতে আমাৰ আহিল বিমানন্দ তাঁতীত, তেখেতেও বাহিৰৰ যিকোনো সমষ্টিৰ পৰা আহিল। তেখেতেও 10টা বছৰ ইয়াত ৰাইজৰ কোনো উন্নয়নমূলক কাম কৰা আমাৰ পৰিলক্ষিত নহ'ল।